ধন্যবাদ ৰশ্মি আৰু ইতিমধ্যে জানিছে সকলোৱে যে কৰ্ণাটকত কংগ্ৰেছৰ কিৰণ আৰু মৰহিল পদুম আৰু কৰ্ণাটকত বিজেপিৰ মুখ ঠেকেচা খোৱাৰ কথা ইতিমধ্যে সকলোৱে জ্ঞাত নিৰ্বাচনত একক আৰু সংখ্যাগৰিষ্ঠতা কংগ্ৰেছৰ 136খন আসনৰ বিপৰীতে বিজেপিয়ে মাত্ৰ 64খন আসন আৰু আনহাতে কংগ্ৰেছৰ 43% তাৰ বিপৰীতে বিজেপিৰ 36% ভোট লাভ কৰা বুলি জানিব পৰা গৈছে ঠিক এদৰে জেডিএছৰ 14% আৰু অন্যান্য পালে মাত্ৰ 7% ভোট এতিয়া কৰ্ণাটকৰ বিজেপিৰ মুখ ঠেকেচা শেহতীয়াকৈ নিৰ্বাচনত নুফুলিল পদুম মৰহি গল পদুম ফুল গেৰুৱা দলৰ বিপৰ্যয়ৰ বিপৰীতে এতিয়া কৰ্ণাটকত একক সংখ্যাগৰিষ্ঠতা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ দেশৰ প্ৰধানমন্ত্ৰী তথা ষ্টাৰ কেম্পেইনাৰসকল বিজেপিৰ যিসকল ষ্টাৰ কেম্পেইনাৰ আছিল সেই ষ্টাৰ কেম্পেইনাৰসকলৰ ভিতৰত নৰেন্দ্ৰ মোদী 9টাকৈ বৃহৎ ৰেলীও ৰুধিব নোৱাৰিলে শতিকা পুৰণি কংগ্ৰেছৰ বিজয় ধ্বজা ৰুধিব নোৱাৰিলে বিজেপিয়ে শেহতীয়া তথ্য অনুসৰি কৰ্ণাটক বিধানসভাৰ 224খন আসনৰ ভিতৰত 136খনতে জয় অথবা অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ল কংগ্ৰেছে বিপৰীতে গেৰুৱা দলটোৱে 64খনকৈ আসনতে সীমাবদ্ধ ৰাখিছে এতিয়া যাত্ৰা আনহাতে কালিলৈকে কিং মেকাৰ হোৱাৰ সপোন দেখা জেডিএছে জয় অথবা অগ্ৰগতি লাভ কৰিছে মাত্ৰ 20খন আসনত ফলস্বৰূপে কৰ্ণাটক বিধানসভাৰ মেজিক নম্বৰ আছিল 113 অতিক্ৰমী পৰৱৰ্তী চৰকাৰ গঠনৰ দিশে এতিয়া অগ্ৰসৰ হৈছে কংগ্ৰেছ কৰ্ণাটকৰ শেহতীয়া ফলাফলৰ পাছত এতিয়া দেখা গৈছে যে বিগত 12টা মাহত দেশৰ 2 ৰাজ্যৰ পৰা 4 ৰাজ্যলৈ সম্প্ৰসাৰিত হ'ল কংগ্ৰেছৰ শাসন গতিকে আমি এই কৰ্ণাটকৰ যি ৰাজনীতিৰ যি উত্থান পতন গতিকে বিজেপিৰ যি পতন হোৱাৰ সেই কাৰণসমূহৰ বিষয়ে বা অন্য কিছু দিশৰ সন্দৰ্ভত জানিবৰ বাবে আমি এবাৰ যাব বিচাৰিম আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু কাষলৈ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া ইতিমধ্যে সকলোৱে জ্ঞাত যে কংগ্ৰেছৰ যি অগ্ৰগতি আনহাতে বিজেপিৰ যি মুখ ঠেকেচা ইতিমধ্যে সকলোৱে গম পাইছে ইয়াৰ কাৰণ বিজেপিৰ যি পতন হৈছে তাৰ কাৰণ কি হ'ব পাৰে বা কৰ্ণাটকৰ যি এই ৰাজনীতি প্ৰেক্ষাপট সেই সন্দৰ্ভত প্ৰথম কথাটো হ'ল যে দেশত এই কথাটো প্ৰতীয়মান হৈছে যে কংগ্ৰেছ একেবাৰে নিশেষ হৈ যোৱা নাই আৰু বিজেপি অপ্ৰতিৰোধ নহয় এটা বিজেপিক প্ৰতিৰোধ কৰিব পাৰি এই কথাটো কৰ্ণাটকে প্ৰমাণ কৰিলে দ্বিতীয় কথাটো হ'ল যে কি কাৰণে বিজেপিৰ এই বিপৰ্যয় হ'ল এক নম্বৰ মই দেখিছোঁ যে ৰাহুলৰ যিটো পদযাত্ৰা আছিল ৰাহুল গান্ধীৰ যি পদযাত্ৰা এই পদযাত্ৰাই কিছু পৰিমাণে ইয়াত প্ৰভাৱ পেলাইছে পদযাত্ৰাৰ প্ৰভাৱত কিছু পৰিমাণৰ ভোট কাৰণ ৰাহুল গান্ধীয়ে 66টা বিধানসভা সমষ্টিৰ মাজেদি পাৰ হৈ গৈছিল আৰু প্ৰতিটো সমষ্টিতে তেওঁ সৰু বৰ বহু সভা কৰি জনগণক সাক্ষাৎ কৰি গৈছিল গতিকে এতিয়া এই কথাটোৱে প্ৰমাণ কৰিছে যে পদযাত্ৰাৰ কিছু পৰিমাণৰ এটা প্ৰভাৱ আছে দ্বিতীয় কথাটো হ'ল যে ৰাহুল গান্ধীৰ শেহতীয়া যিটো ন্যায়ালয়ৰ ৰায় য'ত তেওঁৰ সাংসদ পদ খাৰিজ কৰা হ'ল আৰু তেওঁৰ বাসগৃহ পৰ্যন্ত খালী কৰি দিব লগা হ'ল সেইটোৱে মানুহক ক্ষোভিত কৰিছে সেইটোৱে বহুত ক্ষোভ সৃষ্টি কৰিছে যে ৰাহুল গান্ধীক বেয়া পোৱা কংগ্ৰেছক ভোট নিদিয়া মানুহেও এইবাৰ কিন্তু বিজেপিক ভোট দিবলৈ বাধ্য হ'ল একমাত্ৰ এইটো কাৰণে যে ইমান আক্ৰোশ ইমান দম্ভ মানুহে সহ্য নকৰে ৰাহুল গান্ধীৰ দোষটো কি আছিল যে ৰাহুল গান্ধীয়ে এটা মন্তব্য কৰিছিল আৰু এটা মন্তব্য কৰাৰ কাৰণে এজন মানুহৰ 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে যিটোৱে দেশৰ কোনো ক্ষতি কৰা নাই ৰাষ্ট্ৰৰ প্ৰতি কোনো ভাবুকিৰ সৃষ্টি কৰা নাই তেনেকুৱা অৱস্থাত 2 বছৰ পৰ্যন্ত যেতিয়া জেল দিলে আৰু 24 ঘণ্টা পাৰ নহওঁতেই তেওঁৰ সাংসদ পদ খাৰিজ কৰা হ'ল তাৰ 24 ঘণ্টাৰ ভিতৰতে তেওঁক ঘৰৰ পৰা উলিয়াই দিয়া হ'ল এইটোৱে জনসাধাৰণক বুজাই দিলে যে এতিয়া প্ৰতিৰোধৰ সময় উপস্থিত গতিকে এই দম্ভ আৰু আক্ৰোশ দ্বিতীয়টো কাৰণ তৃতীয়টো কাৰণ হ'ল দুৰ্নীতি আপুনি যিমানেই টেলিভিছনৰ পৰ্দাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা নকৰক কিয় জনগণৰ মুখে মুখে এই কথাটো বিয়পি পৰিছে যে কৰ্ণাটকত 40% কমিশ্যন নিদিলে কোনো কামেই সিদ্ধ নহয় কোনো ঠিকাদাৰে কাম নাপায় কোনো চৰকাৰী ঠিকা ল'ব নোৱাৰি এই কথাটো 40%ৰ চৰকাৰ বুলি ইতিমধ্যেই প্ৰমাণ হৈ গৈছে ইতিমধ্যে জনসাধাৰণৰ মুখ বাগৰি গৈছে এতিয়া ৰাষ্ট্ৰীয় চেনেলবিলাক যিবিলাক ইংৰাজী অথবা হিন্দী চেনেল তেওঁলোকে এই দুৰ্নীতিবোৰ নেদেখুৱাব পাৰে তেওঁলোকে একাংশই বিজেপিৰ চৰকাৰখনক সুৰক্ষা দিব পাৰে
কিন্তু জনগণ যি প্ৰকৃত অৱস্থানত অৱতীৰ্ণ হৈ আছে সেই জনগণক কেতিয়াও ফাঁকি দিব নোৱাৰি জনগণে এই কথাটো বুজি পালে আৰু জনসাধাৰণৰ মুখে মুখে বাগৰি পৰিল চতুৰ্থ কথাটো হ'ল এই নিৰ্বাচনে প্ৰমাণ কৰিলে যে টেলিভিছনৰ পৰ্দাত যিমানেই আপুনি নেদেখুৱাওক কিয় যিমানেই প্ৰচাৰ নচলাওক কিয় জনগণে নিজৰ সিদ্ধান্তত অটল জনগণে নিজৰ মতে ভোট দিব কৰ্ণাটক নিৰ্বাচনৰ যেতিয়া ৰণদুন্দুবি বাজিছিল সেই দিনৰ পৰা আৰম্ভ কৰি একাংশ হিন্দী আৰু ইংৰাজী চেনেলে যি ধৰণে বিৰোধী পক্ষক আক্ৰমণ কৰি পেলাই ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছিল সেই ব্যাপক প্ৰচাৰৰ বিপৰীতে আজি জনগণে স্পষ্ট ৰায়দান কৰিলে এই কথাটোৱে প্ৰমাণ কৰে যে টেলিভিছনৰ পৰ্দাত আপুনি অসত্যৰ আশ্ৰয় লৈ কোনোদিন টিকি থাকিব নোৱাৰে জনসাধাৰণে আপোনাক কেতিয়াও বিশ্বাস নকৰে এতিয়া চাব লাগিব যে পৰৱৰ্তী পৰ্যায়ত আমাৰ কংগ্ৰেছ চৰকাৰখনে কি ধৰণে কাম কৰি আগবাঢ়ি যায় কাৰণ কথাটো হ'ল আগন্তুক সময়বিলাকত ৰাজস্থানত নিৰ্বাচন আছে মধ্যপ্ৰদেশত নিৰ্বাচন আছে ছত্তীশগড়ত নিৰ্বাচন আছে যদি কৰ্ণাটকত কেনেবাকৈ কিবা গণ্ডগোল হয় তেনেহ'লে কিন্তু এই বাকীকেইখন ৰাজ্যত কংগ্ৰেছৰ ওপৰত প্ৰভাৱ পৰিব গতিকে কৰ্ণাটকত এই মুহূৰ্তত জনগণৰ ৰায়দানৰ প্ৰতি শ্ৰদ্ধা জনাই কংগ্ৰেছে এখন সুস্থিৰ চৰকাৰ দিব পাৰিব লাগিব বিজেপিৰ বিপৰ্যয়ৰ কাৰণবিলাক মই ইতিমধ্যে কৈছো আৰু বহুত কাৰণ আছে যিবোৰ মই পৰৱৰ্তী অৱস্থাত হয়তো ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম প্ৰশান্ত ৰাজপুত যেহেতু দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বিজেপি যেহেতু হাৰিছে গতিকে ইয়াৰ পৰা যিসমূহ তেওঁলোকে ভুল কৰিছিল সেই ভুলসমূহ কৰাৰ পৰা তেওঁলোকে নিজকে শুধৰাবলৈ চেষ্টা নিশ্চয় কৰিব লাগিব এই মুহূৰ্তত বিজেপিয়ে কৰা প্ৰথম ভুলটো মই আপোনাক কৈ দিছো সেইটো হ'ল যে যেতিয়া যোৱাবাৰ 2018 চনত কুমাৰস্বামী গভৰ্ণমেণ্ট আছিল কুমাৰস্বামী আৰু কংগ্ৰেছৰ কোৱালিশ্যন গভৰ্ণমেণ্ট আছিল আৰু কোৱালিশ্যন গভৰ্ণমেণ্টৰ পৰা তেওঁলোকে একাংশ মানুহ তাৰ পৰা সহায় আনি বিজেপিত যোগদান কৰোৱালে আৰু বিজেপিত যোগদান কৰা একাংশ মানুহক তেওঁলোকে মন্ত্ৰিত্ব দিলে আৰু এই মন্ত্ৰী যিসকল হ'ল নতুনকৈ তেওঁলোকে প্ৰথম আৰু শেষ সুযোগ বুলি ধৰি লৈ সোঁৱে বাৱে ধন ঘটাত কামত লাগি গ'ল এই যে সোঁৱে বাৱে ধন ঘটাৰ কামত লাগি গ'ল যাৰ কাৰণে চৰকাৰখন বদনামী হ'ল গতিকে বিজেপিয়ে এই শিক্ষাটো লোৱা উচিত যে আনৰ চৰকাৰ থাকিলে অপাৰেশ্যন লোটাছ এই কাৰ্যসূচীৰ জৰিয়তে যদি পুনৰ সহায় আনি পেলাই নিজৰ চৰকাৰ কৰিবলৈ চেষ্টা কৰে তেনেহ'লে কৰ্ণাটকৰ দৰে বাৰম্বাৰ মুখ ঠেকেচা খাব মহাৰাষ্ট্ৰতো একেটাই ঘটনা ঘটাৰ আশংকা বিদ্যমান হয় আৰু যেহেতু কংগ্ৰেছৰ যেহেতু জয় কৰ্ণাটকত কংগ্ৰেছৰ জয় গতিকে দেখা পোৱা গৈছিল যে দক্ষিণ ভাৰতৰ পৰা যেহেতু আৰম্ভ হৈছিল কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা আৰু এই বিজয়ৰ সাফল্যত ভাৰত জোড়ো যাত্ৰাও অন্যতম কাৰণ নেকি মই প্ৰথমতেই কৈছোঁ যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰভাৱ নিশ্চয় আছে কাৰণ কৰ্ণাটকৰ 66টা বিধানসভা সমষ্টিৰ মাজেদি ৰাহুল গান্ধী অগ্ৰসৰ হৈছিল গতিকে সেই 66টা সমষ্টিত তেওঁ সৰু বৰ বহুত সভা পাতিছিল গতিকে ৰাহুলে এটা সুকীয়া আকৰ্ষণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে তেওঁ পাপ্পু বুলি যিমানেই নকক কিয় মই কংগ্ৰেছৰ ভোটাৰী নহয় মই কংগ্ৰেছক সমৰ্থন কৰি মই কোনোদিন কাম কৰা নাই কিন্তু কথাটো হ'ল যে এজন বিৰোধী পক্ষৰ গুৰুত্বপূৰ্ণ নেতাক তেওঁ পাপ্পু বুলি অৱজ্ঞা কৰাটো একেবাৰে মানে সঠিক কথা নহয় অথবা এই কথাটো গ্ৰহণযোগ্য নহয় বিৰোধী পক্ষই হওক অথবা শাসক পক্ষই হওক পৰস্পৰক সন্মান কৰি চলিব লাগিব ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁলোকে দুৰ্নীতিৰ কোনো অভিযোগ উলিয়াব পৰা নাই কাৰণ ৰাহুল গান্ধী কোনোদিন মন্ত্ৰীসভাত কোনোদিন থকা মানুহ নাছিলেই এতেকে তেওঁক যিহেতু অন্য ধৰণে তেওঁক আক্ৰমণ কৰিব নোৱাৰি এতেকে তেওঁক আইতাকৰ নাম লৈ দেউতাকৰ নাম লৈ আজু ককাকৰ নাম লৈ আক্ৰমণ কৰে আৰু পাপ্পু কৈ তেওঁক এটা মানে তুচ্ছ কৰিবলৈ চেষ্টা কৰা হয় এইটো ভাৰতীয় ৰাজনীতিৰ বাবে অশুভ পৰম্পৰা আজি সেই পাপুৱে দেখুৱাই দিলে যে কি ধৰণে চৰকাৰ সলনি কৰিব পাৰি হয় নিশ্চয়কৈ আৰু এটা কথা অনুকিয়াব লাগিব যে কৰ্ণাটকত যেতিয়া প্ৰচাৰ অভিযান আৰম্ভ হৈছিল তেতিয়া কিন্তু বিজেপিৰ যিসকল ষ্টাৰ কেম্পেইনাৰ আছিল সেই ষ্টাৰ কেম্পেইনাৰসকলে কিন্তু বহুকেইখন তেওঁলোকে ৰোড শ্ব' কৰিছিল প্ৰচাৰ অভিযান চলাইছিল অসমৰ পৰাও কিন্তু মুখ্যমন্ত্ৰীগৰাকী গৈছিল প্ৰচাৰ অভিযান চলোৱাৰ বাবে হয় বহু ষ্টাৰ কেম্পেইনাৰ আছিল অসমৰ মুখ্যমন্ত্ৰীও
তাত কেম্পেইন কৰিছিল আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ যিকেইখন সভাত যিকেইটা সমষ্টিত গৈছিল সেইকেইটা সমষ্টিত জয়ী হৈছে বুলি কৈছে আৰু কংগ্ৰেছ দলৰ সভাপতি ৰাজ্যিক সভাপতি ভূপেন বৰাই কৈছে যে আমাৰ মুখ্যমন্ত্ৰী যিকেইখন সভাত গৈছিল আটাইবোৰতে পৰাজিত হৈছে মই সঁচা মিছা এতিয়ালৈকে পৰীক্ষা কৰি চোৱা নাই কিন্তু কথাটো হ'ল যে কেম্পেইন কৰাৰ সময়ত তেওঁলোকে এই যে বজৰং দলৰ নিষিদ্ধকৰণৰ কথাটো উলিয়ালে কংগ্ৰেছে মেনিফেষ্টত লিখিছে যে বজৰং দলক আমি নিষিদ্ধ কৰিম আৰু লগে লগে প্ৰধানমন্ত্ৰী মোদী গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপিৰ সভাপতি জেপি নাড্ডা সকলোৱে এইটো বজৰং বলিৰ ওপৰত পেলাই দিলে যে বজৰং দল আৰু বজৰং বলি তাৰমানে একেই বজৰং দলক নিষিদ্ধ কৰা মানে বজৰং বলিক অপমান কৰা মই সুধিব খুজিছো যে আজি বীৰ লাচিত সেনাৰ এজন নেতাক শিৱসাগৰত NSAত এৰেষ্ট কৰি থৈছে ইয়াৰ অৰ্থ এইটো নেকি যে লাচিতক অপমান কৰা হ'ল ইয়াৰ অৰ্থ এইটো নেকি যে লাচিতক NSAত এৰেষ্ট কৰা হ'ল কিবা এটা নাম লাচিতৰ নামত হ'ব পাৰে কিবা এটা দলৰ নাম বজৰং বলিৰ নামত হ'ব পাৰে সেই দলটো নিষিদ্ধ কৰা অথবা সেই দলৰ নেতাক গ্ৰেপ্তাৰ কৰা বা সেই দলক সমালোচনা কৰা মানে বজৰং বলিক সমালোচনা কৰাটো নুবুজায় এই কথাটো কৰ্ণাটকৰ জনসাধাৰণে বুজি পাইছে আৰু তাৰ প্ৰত্যুত্তৰ এইটো দিছে নিশ্চয়কৈ ধন্যবাদ জনাইছো গতিকে আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে কেইবাটাও দিশ উনুকিয়ালে গতিকে আজি যেহেতু দেখা পোৱা গৈছিল কৰ্ণাটকৰ কংগ্ৰেছৰ কিৰণ আৰু সমান্তৰালকৈ মৰশিল পদুম গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ খবৰ আহিছে যে কংগ্ৰেছৰ আনন্দ উল্লাহৰ সেই খবৰসমূহ আহিছে গতিকে বিগত 38টা বছৰ ৰাজ্যখনত অৰ্থাৎ কৰ্ণাটকত শাসকীয় দলৰ ক্ৰমাগত দ্বিতীয়টো বিজয় সাব্যস্ত হোৱা নাই আৰু 2023 বৰ্ষৰ নিৰ্বাচনত অভিলেখ সংখ্যক 73.19% ভোটদান হৈছিল কৰ্ণাটকত আৰু আজি যি ঘোষিত ফলাফল সেই ফলাফলত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজেপি দলৰ বাঘৱ ৰাজ বোম্বাই জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া আৰু কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ অধ্যক্ষ DK শিৱকুমাৰে জয়লাভ কৰিছে আনহাতে JDS দলৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰ স্বামীও জয়লাভ কৰে নিৰ্বাচনত আৰু কংগ্ৰেছৰ নতুন অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ নেতৃত্বত গৃহৰাজ্য কৰ্ণাটকত খেলা প্ৰথমটো নিৰ্বাচনত জয়লাভ কৰাৰ পাছতে যথেষ্ট উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ নেতৃত্বসকল তেওঁলোকে ইজনে আনজনক মিঠাই খোৱাৰ দৃশ্য পৰিলক্ষিত হৈছিল ঢাক ঢোলৰ তালত তেওঁলোকে নাচিছিল ফটকা ফুটাইছিল গতিকে বিপৰীতে এতিয়া কৰ্ণাটকত পৰাজয় স্বীকাৰ কৰিছে বিজেপিয়ে আমি ইছ্যু অফ দ্য ডে অব্যাহত ৰাখিম আমি আহিছোঁ পৰৱৰ্তীলৈ গতিকে আমি তাৰ পূৰ্বে যাম কিন্তু কেইবাটাও মন্তব্য আমাৰ হাতত আহি পৰিছে ৰাহুল গান্ধীৰ মন্তব্য আছে গতিকে মল্লিকাৰ্জুন খৰ্গেৰ প্ৰতিক্ৰিয়া আছে আমি আগবঢ়াই গৈছোঁ कर्नाटक में कांग्रेस पार्टी के सब कार्यकर्ताओं को सब नेताओं को और जो हमारे सब नेताओं ने कर्नाटक में काम किया उनको बधाई और धन्यवाद देता हूं कर्नाटक के चुनाव में एक तरफ क्रोनी कैपिटलिस्ट की ताकत थी दूसरी तरफ गरीब जनता की शक्ति थी और शक्ति ने ताकत को हरा दिया और यही हर स्टेट में होगा कांग्रेस पार्टी कर्नाटक में गरीबों के साथ खड़ी हुई हम गरीबों के मुद्दों पर लड़े और मुझे सबसे अच्छी बात यह लगी कि हमने नफरत से गलत शब्दों से ये लड़ाई नहीं लड़ी हमने मोहब्बत से प्यार से दिल खोल के ये लड़ाई लड़ी और कर्नाटक की जनता ने हमें दिखाया कि ये देश मोहब्बत इस देश को अच्छी लगती है I don't want to comment, criticize. This time, I don't want to comment on anybody. We have won. Now we have to work. When the question comes of criticizing in Parliament or in next election, I will do that. Victory and defeat are not new to Bharatiya Janata Party. Started with only 2 seats. BJP has grown to form the government in the state on its own strength. Party workers need not to be panicked by these results. Although the BJP government, under the leadership of the popular Prime Minister Shri Narendra Modi ji, has given a pro-development administration in the state, we have lost the election. We will introspect about the party's setback. We will give all cooperation for the development of the state. I respectfully আৰু আমি মন্তব্য আপোনালোকক আগবঢ়ালো গতিকে এইদৰে মন্তব্য প্ৰকাশ কৰিছে সমান্তৰালকৈ দেখা পোৱা গৈছে ৰাহুল গান্ধীয়ে কৈছে যে কৰ্ণাটকৰ মানুহে মৰম বিচাৰে তেওঁলোকে প্ৰেম বিচাৰে গতিকে সেই প্ৰেম আৰু মৰমেৰে আমি
জয় হলো আৰু আনফালে দেখিবলৈ পোৱা গৈছে মল্লিকাৰ্জুনে অৱশ্যে কাকো কিন্তু সমালোচনা কৰা পৰিলক্ষিত নহল আমি কাম কৰি যাম গতিকে আমি জয় হৈছো আমি পৰৱৰ্তী সময়ত কংগ্ৰেছ চৰকাৰখন হৈ আমি কাম কৰি যাম কৰ্ণাটকৰ হৈ কাম কৰি যাম বুলি মন্তব্য কৰিলে